যদি আপোনালোকৰ নামত মাটি নাই তেনেহলে আপুনিও কৰিব পাৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন। তেওঁলোকে পাব 25,000 টকা অতি সনকালে। গতিকে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ ট্ৰেইনিং ইতিমধ্যে কমপ্লিট হৈ গৈছে আৰু তেওঁলোকে গুগল ফৰ্ম কমপ্লিট কৰিব বাকি আছিলে। যিসকলৰ গুগল ফৰ্ম কমপ্লিট কৰিবলগীয়া আছে তেওঁলোকে গতিকে ৰেচন কাৰ্ড যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই বা এপ্লাই কৰিম বুলি ভাবি আছে আপোনালোকে এতিয়া আপোনালোকৰ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক। আৰু নথিপত্ৰসমূহ কি লাগিব মই আপোনালোকক কৈ আছোঁ, আপোনালোকে লিখি লওক। এখন ঘৰত যদি আপোনালোকৰ 3জন ভাই ককাই থাকে তেনেহ'লে এইবাৰ লাভ কৰিব PM কিষাণ। আপোনালোকে তিনিওজন ভাই ককাই আপোনালোকে এতিয়া পাব PM কিষাণৰ টকা। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে খবৰকেইটা যদি চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ খবৰ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে CM-3 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। যিসকল হিতাধিকাৰীয়ে এই আঁচনিটো এপ্লাই কৰিছিলে 2025 চনত তেওঁলোকৰ কাৰণে আহি গ'ল খুব এটা ভাল খবৰ। তেওঁলোকে পাব 25,000 টকা অতি সনকালে। গতিকে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ ট্ৰেইনিং ইতিমধ্যে কমপ্লিট হৈ গৈছে আৰু তেওঁলোকে গুগল ফৰ্ম কমপ্লিট কৰিব বাকি আছিলে। যিসকলৰ গুগল ফৰ্ম কমপ্লিট কৰিবলগীয়া আছে তেওঁলোকে গুগল ফৰ্মখন ফিল আপ কৰি লওক। আৰু যিসকলে এতিয়াও গুগল ফৰ্মখন ফিল আপ কৰা নাই তেওঁলোকে গুগল ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে কৰিব লাগিব এটা কাম, সেইটো হ'ল ই-চাইন মানে হ'ল আপোনালোকৰ জিমেইল একাউণ্টত এটা ইমেইল পঠিওৱা হ'ব য'ত আপোনালোকে ই-চাইন কৰিব লাগিব। ই-চাইন মানে হ'ল আপোনালোকৰ ষ্টাম্প পেপাৰ বুলিও আপোনালোকে ক'ব পাৰে। গতিকে সেই ষ্টাম্প পেপাৰখন যদি আপোনালোকে কমপ্লিট কৰে, ফিল আপ কৰে, তাৰপিছত আপোনালোকে এই 25,000 টকা পাবলৈ সক্ষম হ'ব আগষ্ট মাহৰ শেষৰ ফালে নাইবা আপোনালোকৰ ছেপ্টেম্বৰ মাহত। এই ষ্টাম্প পেপাৰখন হৈছে মানে ই-চাইনটো হৈছে আপোনালোকৰ এখন দলিল। এই দলিলখনত আপোনালোকৰ সকলোখিনি ডিটেইলছ লেখা থাকিব, আপোনাৰ নাম লেখা থাকিব, ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্টি, আপুনি কিহৰ বাবে লোনটো লৈছিলে বা কিহৰ বাবে পইচাখিনি আপুনি লৈছিলে গোটেইখিনি আপুনি তাত লিখিব লাগিব। বা এই কাৰণে আপোনালোকৰ এইটো কি হৈছে, আপোনালোকৰ এটা চাইন লোৱা হৈছে, ডিজিটেলি চাইন। গতিকে আপুনি এইটো কমপ্লিট কৰাৰ পিছতহে আপুনি পৰৱৰ্তী ধনটো পাই যাব। গতিকে আপুনি CM-3 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত অনলাইন এপ্লাই কৰিছিল নে কৰা নাই আপুনি নিশ্চয় কমেণ্টত জনাব। আৰু যদি কৰিছিল তেনেহ'লে আপুনি কিহৰ বাবে কৰিছিল, ছাগলী পোহাৰ বাবে কৰিছিল নে, ব্ৰইলাৰ ফাৰ্মৰ বাবে কৰিছিল নে, আৰু নে আন কিবা কাৰণৰ বাবে কৰিছিল, নিশ্চয় কমেণ্টত জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। পিছৰ খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ আহি আছে। চৰকাৰে আগন্তুক দিনত 10 লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এই চৰকাৰে আগন্তুক দিনত আপোনালোকক 10 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি আছে। গতিকে ৰেচন কাৰ্ড যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই বা এপ্লাই কৰিম বুলি ভাবি আছে আপোনালোকে এতিয়া আপোনালোকৰ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক। আৰু নথিপত্ৰসমূহ কি লাগিব মই আপোনালোকক কৈ আছোঁ, আপোনালোকে লিখি লওক। আপোনালোকক ৰেচন কাৰ্ড এপ্লাই কৰিবলৈ হ'লে আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, আৰু এখন ইম্পৰ্টেণ্ট কাগজ হৈছে, ইম্পৰ্টেণ্ট নথিটো হৈছে আপোনাৰ ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেটখন নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি এইখিনি নথিপত্ৰ সংগ্ৰহ কৰক, যোগাৰ কৰি ৰাখক বা জেৰক্স কৰি ৰাখক, যাতে যেতিয়াই এই ৰেচন কাৰ্ড এপ্লাই ওলায়, ৰেচন কাৰ্ড নতুন আবেদন ওলায়, আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনাৰ এতিয়ালৈকে ৰেচন কাৰ্ড আছেনে নাই নিশ্চয় কমেণ্টত জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। পিছৰটো খবৰ ওলাই পৰিছে PM কিষাণৰ ফালৰ পৰা। PM কিষাণ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা খুব বেছি ভাল খবৰ। এখন ঘৰত যদি আপোনালোকৰ 3জন ভাই ককাই থাকে তেনেহ'লে এইবাৰ লাভ কৰিব PM কিষাণ। আপোনালোকে তিনিওজন ভাই ককাই আপোনালোকে এতিয়া পাব PM কিষাণৰ টকা। গতিকে কেনেকৈ পাব, কি কৰিব লাগিব সবিশেষ মই ভিডিঅ'টোত জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আপোনালোকৰ ঘৰত যদি 3জন খেতিয়ক আছে, 3জন ভাই ককাই খেতিয়ক আছে তেনেহ'লে আপুনি এতিয়াৰ পৰা পাব তিনিওজনে PM কিষাণৰ টকা। আগতে চৰকাৰৰ বেলেগ এটা নিয়ম আছিল যে এখন ঘৰত এখন পৰিয়ালত এজন হিতাধিকাৰীয়েহে এই PM কিষাণ আঁচনিটো পাব, কিন্তু এতিয়া আপোনালোকে তিনিওজন ভাই ককায়ে
এপ্লাই কৰিব পাৰিব বা 2জন হওক 3জন হওক 4জন হওক গোটেইকেইজনে এপ্লাই কৰিব পাৰিব। কেনেকৈ পাৰিব কিছুমান তাত কিন্তু চৰ্ত আছে, নিয়ম আছে, সেই নিয়মসমূহ মই আপোনালোকক কৈ আছোঁ। আপোনালোকে এই PM কিষাণ আঁচনিটো পাবলৈ হ'লে প্ৰথমতে আপোনালোকে কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যদি আপোনালোকৰ মাটি পাট্টা নম্বৰ বা ডাক নম্বৰ বেলেগ বেলেগ আছে আপোনালোকে তিনিওজনে আপোনালোকে এই PM কিষাণ আঁচনিটো এপ্লাই কৰিব পাৰিব। আৰু এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এপ্ৰুভ হোৱাৰ লগে লগে আপোনালোকে PM কিষাণত এপ্লাই কৰাৰ লগে লগে এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে এই PM কিষাণ আঁচনিৰ ধন লাভ কৰিব। গতিকে আপোনাৰ ঘৰত বা আপুনি PM কিষাণ আঁচনি এতিয়াও পাই আছেনে নাই কমেণ্টত জনাব। বা আপোনাৰ ঘৰত খেতি কৰা মানুহ আছে কিন্তু PM কিষাণ এতিয়াও পোৱা নাই, তেনেকুৱা ধৰণৰ মানুহ আছে নেকি আপুনি নিশ্চয় কমেণ্টত জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰৰ ফালে। তাৰে পিছৰটো খবৰ ওলাই পৰিছে এয়াৰটেল ৰিচাৰ্জৰ ওপৰত। 199 ৰিচাৰ্জ পুনৰ আৰম্ভ কৰিব এয়াৰটেল কোম্পানীয়ে। এতিয়া আপুনি যদি এয়াৰটেল পৰ্টেলত আপুনি চাৰ্চ কৰে যে 199 আপুনি ৰিচাৰ্জ কৰিবলৈ যায়, আপুনি এতিয়া কিন্তু নাপাব। আপুনি মিনিমাম ৰিচাৰ্জ পাব 349 টকা। কেইদিনমান আগত এই এয়াৰটেল কোম্পানীয়ে 199 ৰিচাৰ্জ বন্ধ কৰি দিছিল। গতিকে যিসকলৰ ঘৰত পুৰণি মোবাইল আছে বা বৃদ্ধ লোক আছে, বয়সীয়াল লোক আছে, তেওঁলোকে হয়তো এণ্ড্ৰইড মোবাইল চলাব নাজানে, সৰু মোবাইল চলায় বা আপোনাৰ ঘৰত এটা ফোন অহা যোৱাকৈ এটা মোবাইল আছে য'ত আপোনালোকে ইমান দিনে 199 ৰিচাৰ্জ কৰি আহিছিল। গতিকে এতিয়া কি কৰিছে এয়াৰটেল কোম্পানীয়ে এই 199 ৰিচাৰ্জটো বন্ধ কৰি দিছে। তাৰ ফলত কি হৈছিল সমগ্ৰ দেশতে এতিয়া কি হৈছে খেলি মেলি হৈ গৈছিল। মানে ঘৰ এখনত এটা ধৰি লওক সৰু মোবাইল আছে, সৰু মোবাইলটো যদি আপুনি 349 টকা ভৰাবলৈ যায় বহুত বেছি এমাউণ্ট এটা হৈ যায়। কাৰণ সেইটো মোবাইলত যিহেতু ইণ্টাৰনেট সেৱা নাথাকে বা ইণ্টাৰনেট সেৱা ইউজ নকৰে, গতিকে সেই মোবাইলটোত 349 টকা ভৰালে কি হয় বহুত আপোনাৰ বা মোৰ লোকচান হয়। তো সেইকাৰণে কি কৰিছে এতিয়া আকৌ এয়াৰটেল কোম্পানীয়ে 199 ৰিচাৰ্জ পুনৰ আৰম্ভ কৰাৰ কথা দিছে। গতিকে এই ৰিচাৰ্জটো পৰ্টেলত কেতিয়ালৈ আহিব সেইটো জনা নাই, কিন্তু অতি সোনকালে এই 199 ৰিচাৰ্জটো পুনৰ আৰম্ভ কৰাৰ কথা কৈছে। গতিকে আপুনি কি চিম ব্যৱহাৰ কৰি আছে বা আপুনি কি চিম ভাল পায়, এয়াৰটেল ভাল পায় নে জিঅ' ভাল পায়? গতিকে এতিয়া যিহেতু মাৰ্কেটত জিঅ' আৰু এয়াৰটেলৰ মাজত বহুত এটা বেছি কম্পিটিশ্যন চলি আছে, গতিকে আপুনি কি চিম ব্যৱহাৰ কৰি আছে বা আপুনি কি চিম ভাল পায় আপুনি নিশ্চয় কমেণ্টত জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। তাৰে পিছৰটো খবৰ ওলাই পৰিছে লোকপিয়ল। আজিৰে পৰা আৰম্ভ হ'ল লোকপিয়ল। আপোনাৰ ঘৰে ঘৰে যাব এতিয়া চৰকাৰী মানুহ। আপুনি এতিয়াই ৰেডি কৰি ৰাখক নথিপত্ৰসমূহ। কি কি নথিপত্ৰ লাগিব মই আপোনালোকক সকলো কথা কৈ আছোঁ। তাৰ আগতে মই আপোনালোকক ক'ম যে এই লোকপিয়লত আপোনালোকে কি কি তথ্য দিব লাগিব বা আপোনালোকে এতিয়াই আপুনি লিখি থওক যে আপুনি কি কি তথ্য দিব লাগিব, আপোনাক কি কি প্ৰশ্ন সোধা হ'ব আৰু লোকপিয়লটো কিয় আৰম্ভ কৰিলে মই আপোনালোকক সেই বিষয়ে কিছু আভাস দি আছোঁ। আপোনালোকক প্ৰথমতে সুধিব বা আপোনালোকৰ প্ৰথমতে কি কি তেওঁ ফিল আপ কৰিব মই আপোনালোকক কৈ আছোঁ। প্ৰথমতে তেওঁ অহাৰ লগে লগে আপোনালোকৰ বাৰাণ্ডাখন কেঁচা হয় নে পকী হয়, আপোনালোকৰ ঘৰৰ বেৰখন কেঁচা নে পকী, ছালখন কেঁচা নে পকী, আপোনালোকৰ গা ধোৱা ৰুম আছে নে নাই, লেট্ৰিন আছে নে নাই, বা গা ধোৱা পানীখিনি কোনফালেৰে গৈছে, খোলা জেগাত পৰিছে নে আপোনাৰ নলা আছে। গতিকে সকলো তথ্য আপোনাৰ ঘৰত কিমানজন মানুহ আছে, ডেকা কিমানজন মানুহ আছে বা বয়সীয়াল কিমানজন মানুহ আছে, মতা কিমান আছে, মাইকী আছে, গোটেইখিনি আপোনালোকৰ ডিটেইলছ এই লোকপিয়ল কি কৰিব তেওঁলোকে এণ্ট্ৰি কৰিব। মানে 40টা 35টাৰ ভিতৰত তেওঁলোকৰ কুৱেশ্যন আছে, এই কুৱেশ্যনসমূহ আপুনি দিব লাগিব। বা আপোনালোকক এইটো লোকপিয়ল যে ওলাইছে, এই লোকপিয়লটো কি কাৰণে ওলাইছে মই আপোনালোকক কৈ আছোঁ যে বহুতে ভাবিছে যে এই লোকপিয়লটো কৰাৰ পিছত আমি কিবা আঁচনি পাম, পইচা পাম বা ঘৰৰ নম্বৰ কিবা চেঞ্জ হ'ব নেকি, মানে বহুতো ধৰণৰ এনেকুৱা কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে। গতিকে মই আপোনালোকক কৈ আছোঁ যে এই লোকপিয়লটো কৰাৰ উদ্দেশ্য হ'ল ধৰক আপোনাৰ এখন গাঁৱত এজন গাঁওবুঢ়া আছে, সেই গাঁওবুঢ়াজনে আপোনালোকৰ গাঁওখনৰ বিষয়ে জানিব লাগিব। আপোনাৰ ঘৰত মানুহ কিমানজন আছে, আপুনি কি কৰে, বিজনেছ কৰে নে চাকৰি কৰে, আপোনাৰ ঘৰত গাড়ী আছে নে নাই। ঠিক তেনেদৰে চৰকাৰেও কি কৰিছে লোকপিয়ল কৰিছে। লোকপিয়লৰ ক্ষেত্ৰত কি হৈছে আপোনাৰ ঘৰত মানুহ কিমানজন আছে, এই গাঁওখনত কিমান মানুহ আছে, ধনী মানুহ কিমান আছে বা গৰীব মানুহ কিমান আছে, কিমানখন গাড়ী আছে, ল'ৰা কিমান আছে, ছোৱালী কিমান আছে, চাকৰি কৰা মানুহ কিমানজন আছে। গতিকে গোটেই ডিটেইলছ আপোনালোকৰ গাঁওখনৰ বিষয়ে জনাৰ পিছত বা
ৰাজ্যখনৰ বিষয়ে জনাৰ পিছত কি কৰিব চৰকাৰে অৱগত হ'ব যে এইখিনি বস্তু এতিয়া আছে এইখিনি নাই ধৰক বিদ্যালয় কিমান আছে চাকৰি কৰা মানুহ কিমান আছে চাকৰি নকৰা মানুহ কিমান আছে যদি তেওঁলোকে এই বিষয়ে জানে তেতিয়াহে তেওঁলোকে আগলৈ ডেভেলপমেণ্ট কৰিব পাৰিব ধৰি লওক কোনোবা এখন গাঁৱত মানুহ আছে 1000 জন স্কুল আছে এখন তো এখন গাঁৱত যদি এখন স্কুল থাকে তেনেহ'লে কেনেকুৱা হ'ব গতিকে স্কুলৰ সংখ্যা বঢ়াব লাগিব এই কাৰণেই লোকপিয়ল কৰা হৈছে লোকপিয়ল কৰাৰ মেইন উদ্দেশ্য হ'ল এইখিনিয়ে যে আপোনালোকৰ গাঁৱত কিমান মানুহ আছে কি কৰে বা আপোনালোকৰ গাঁৱত বিদ্যালয় কিমান আছে তেতিয়াহে তেওঁ কি কৰিব পাৰিব চৰকাৰে ডেভেলপমেণ্ট কৰিব পাৰিব গতিকে লোকপিয়লৰ ক্ষেত্ৰত লোকপিয়লৰ উদ্দেশ্যে মই এটা বেলেগকৈ ভিডিঅ' বনাম গতিকে লোকপিয়লৰ বিষয়ে আপুনি কি জানে বা আপোনাৰ অভিজ্ঞতা কি যদি জানে কিবা আপুনি নিশ্চয় কমেণ্টত জনাব এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ তাৰে পিছৰটো খবৰ ওলাই পৰিছে PM কিষাণৰ পৰা PM কিষাণ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা খুব বেছি ভাল খবৰ আমাৰ অসমত এতিয়াও এনেকুৱা মানুহ আছে যে এনেকুৱা খেতিয়ক আছে যিয়ে নেকি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই কাৰণ তেওঁলোকৰ নামত মাটি নাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এনেকুৱা খেতিয়কে কৰিব পৰা নাই যিসকল প্ৰকৃত খেতিয়ক বহু বছৰ আগৰ পৰা 10-20 বছৰ আগৰ পৰা তেওঁলোকে খেতি কৰি আছে কিন্তু তেওঁলোকে এতিয়াও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই ইয়াৰ মেইন কাৰণ হ'ল তেওঁলোকৰ নামত মাটি নাই বা তেওঁলোকৰ নামত মাটি নাই তেওঁৰ দেউতাকৰ নামত মাটি আছে আটাৰ নামত মাটি আছে বা জেঠাৰ নামত মাটি আছে তো তেওঁলোকে কি হৈ আছে খেতি কৰি আছে কষ্ট কৰি আছে কিন্তু তেওঁলোকে চৰকাৰী সাহায্য পোৱা নাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে যিহেতু সাৰ পায় বীজ পায় আৰু বহুতো অন্যান্য কিছুমান সা সঁজুলি পায় চৰকাৰৰ ফালৰ পৰা যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰে তো এতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে যে যদি আপোনালোকৰ নামত মাটি নাই তেনেহ'লে আপুনিও কৰিব পাৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে কি কৰিব লাগে সকলো কথা মই আপোনালোকক কৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক যদি আপুনি এতিয়াও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কিন্তু তাত কিছুমান আপোনালোকৰ নিয়ম আছে যদি আপুনি বেলেগৰ মাটিত খেতি কৰি আছে বা যদি আপোনাৰ আটাৰ নামত মাটি আছে বা জেঠাৰ নামত মাটি আছে তো তেনেহ'লেতো আপুনি আপোনাৰ নামত কৰি ল'ব লাগিব কিন্তু যদি আপুনি আপোনাৰ বেলেগৰ মাটিত খেতি কৰি আছে ধৰি লওক আপুনি মাটিখিনি বন্ধকত লৈছে বা আপুনি এবছৰ দুবছৰৰ কাৰণে আপুনি মাটিখিনি লৈছে খেতি কৰাৰ কাৰণে বা 5-10 বছৰৰ কাৰণে লৈছে তো যাৰ মাটি খেতিৰ মাটি হ'ব লাগিব যাৰ সেইখিনি মাটি হয় তেওঁ আপোনাক লিখিত দিব লাগিব যে আপুনি তেওঁৰ মাটিত খেতি কৰি আছে তেওঁ এখন লিখিত দিব লাগিব তেতিয়াহে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু এই সুবিধাটো এতিয়াই আৰম্ভ হোৱা নাই কিছুদিন পিছত এই সুবিধাটো আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হ'ব গতিকে আপোনালোকে সাজু হৈ থাকক বা যিসকলে ভাবি আছিল যে আমি খেতি কৰি আছোঁ বহুত বছৰৰ পৰা এই মোৰ নামত খেতিৰ মাটি নাই সেইকাৰণে মই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই বহুতে কি হৈ আছে ভাবি আছে বা কিছুমানৰ মন বেয়া হৈছে যাৰ বাবে কিছুমান চৰকাৰী আঁচনি পোৱা নাই তেওঁলোকে চৰকাৰী সাহায্য পোৱা নাই গতিকে তেওঁলোকৰ বাবে এইটো খুব বেছি এটা ভাল খবৰ গতিকে আপোনালোকে কোনো চিন্তা নকৰিব খুব সোনকালে এই আঁচনিটো বা এই যিটো ছিষ্টেম সেই ছিষ্টেমটো পীযুষ হাজৰিকাই যিটো বিধানসভাত সেইটো উল্লেখ কৰিছিলে গতিকে এই সুবিধাটো আপোনালোকে নিশ্চয় অতি সোনকালে পাই যাব আপুনি যদি বেলেগৰ মাটিত খেতি কৰি আছে তেনেহ'লে আপুনি কমেণ্টত জনাবচোন আপুনি বেলেগৰ মাটিত খেতি কৰি আছে নেকি যাৰ কাৰণে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পৰা নাই নিশ্চয় কমেণ্টত জনাব এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰ ওলাই পৰিছে খুব বেয়া হ'বলৈ গৈ আছে কেইদিনমানৰ কাৰণে যিসকলে চাকৰি বিচাৰি আছে চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে আহিল এটা বেয়া খবৰ কিছুদিনৰ বাবে নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰে যে 2026 চনত নতুন নিযুক্তি নহয় পদোন্নতি আৰু পদ বিচৰা কামহে হ'ব 2027 চনতহে নতুন নিযুক্তি আৰম্ভ হ'ব মানে কি কৈছে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত বুজাই দি আছোঁ 2026 চনত নতুন নিযুক্তি নহয় যিকোনো ধৰণৰ চাকৰি 2026 চনত আপোনালোকে নাপাব কেৱল আপোনালোকে পাব যিসকলে চাকৰি কৰি আছে তেওঁলোকৰহে ভাল খবৰ মানে তেওঁলোকৰ কি হ'ব প্ৰমোশন হ'ব ধৰি লওক আপুনি এজন শিক্ষক আপুনি শিক্ষকৰ পৰা আপুনি কি হ'ব হেডমাষ্টাৰ হ'ব পাৰিব তো ধৰি লওক আপুনি এজন পুলিচ অফিচাৰ হয় তো পুলিচৰ পৰা আপুনি কি হ'ব প্ৰমোশন পাব তো এতিয়া কি হ'ব প্ৰমোশনৰ কামহে চলিব 2026 চনত আৰু 2026 চনত ক'ত কিমান পোষ্ট লাগে সেইবোৰহে
বিবেচনা কৰি থকা হৈছে মানে ধৰি লওক 3rd গ্ৰেডত কিমান পোষ্ট লাগিব 4th গ্ৰেডত কিমান পোষ্ট লাগিব ধৰি লওক অসম পুলিচত কিমান পোষ্ট লাগিব তো আগত এনেকুৱা হৈছিল যে পোষ্টবোৰ ওলাওতে কি কৰিছিল কমকৈ ওলাইছিল যাৰ বাবে কি কৰিছিল মুখ্যমন্ত্ৰীক আবেদন জনাইছিল যে পোষ্টবোৰ ইমান কমকৈ ওলাই 10,000 মানুহ যদি আপোনালোকৰ এপ্লাই কৰে তেনেহলে 100 জনহে পাইছিল গতিকে এইবাৰ পোষ্টবোৰ বঢ়াই দিয়াৰ কাৰণে ইনক্ৰিজ কৰাৰ কাৰণে তেওঁলোকে কি কৰিছে অকমান সময় লৈছে গতিকে এইখিনি সময় ধৈৰ্য ধৰক আপোনালোকে 2027 চনত যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে বা যিসকলে চাকৰিৰ বাবে অপেক্ষাত আছিল ট্ৰাই কৰি আছে তেওঁলোকে ট্ৰাই কৰি থাকক একেই দিনত আপোনালোকে তো বহুত পোষ্ট ওলাবলগীয়া আছে 3rd গ্ৰেড হওক 4th গ্ৰেড হওক পুলিচত হওক বহুত পোষ্ট এবাৰ কি হ'ব বেছিকৈ ওলাব সেই কাৰণে 2026 চনত নলাই আপোনালোকৰ 2027 চনত নতুনকৈ নিযুক্তি দিয়া হ'ব আৰু বেছিকৈ পোষ্ট তেওঁলোকে বঢ়াই দিয়াৰ কথা কৈছে গতিকে আপুনি যদি চাকৰি বিচাৰি আছে বা চাকৰিৰ বাবে আবেদন কৰিম বুলি ভাবি আছে ট্ৰেইনিং কৰি আছে আপোনালোকে নিশ্চয় কমেন্টত জনাব আপুনি কি চাকৰি কৰিম বুলি ভাবি আছে এতিয়া আহিছো তাৰে পিছৰটো খবৰ লৈ তাৰে পিছৰটো খবৰ ওলাই পৰিছে বৰপেটা আৰু বৰপেটা ৰোডত অবৈধ ফাৰ্মাসীৰ বিৰুদ্ধে অব্যাহত আছে ঔষধ পৰিদৰ্শকৰ অভিযান বৰপেটা ৰোডৰ পাছত কলগাছিয়াত অভিযান চলাই নথিপত্ৰবিহীন 3খন ফাৰ্মাসী সিল কৰিলে বিভাগটোৱে গতিকে আপোনাৰ এতিয়া যদি মূৰৰ বিষ হয় বা জ্বৰ হয় আপুনি জিটি ফাৰ্মাসীৰ পৰা ঔষধ ক্ৰয় কৰে নেকি কাৰণ এতিয়া ইমান বেছি ফাৰ্মাসী হৈ গৈছে যত নেকি আপোনালোকে ওলাই গলেই ফাৰ্মাসী হৈ গৈছে তেওঁলোকৰ কিন্তু বহুতৰে 100খন দোকানৰ ভিতৰত 10খন দোকানৰহে নথিপত্ৰ থাকে বা তেওঁলোকৰ পাৰমিশন থাকে কিন্তু 90খন ফাৰ্মাসীৰ কি হয় তেওঁলোকৰ অনুজ্ঞাপত্ৰ নাথাকে তেওঁলোকে কেইদিনমান কিছুমান ফাৰ্মাসীত কাম কৰিলে বা কিছুমান ফাৰ্মাসীত দুদিনমান থাকিলে অলপ শিকি আহিলে তো তেওঁলোকে কি কৰে ফাৰ্মাসী আহি পেলাই দি দিয়ে কিন্তু তেওঁলোকৰ কি নাথাকে অনুজ্ঞাপত্ৰ নাথাকে তো আপোনালোকে যদি নেক্সট টাইমৰ পৰা ঔষধ ক্ৰয় কৰে তেনেহলে আপোনালোকে নিশ্চয় এইবোৰ চাই চিতি অকমান ক্ৰয় কৰিব কাৰণ এতিয়া যি হৈছে আপোনালোকৰ নথিপত্ৰবিহীন যিবিলাক ফাৰ্মাসী হৈছে তেওঁলোকৰ ঔষধবিলাক কি হয় লিগেল নহয় তো জৰ্টৰ পৰা কিনি আনি পেলাই কম দামত আনি পেলাই আপোনালোকৰ তেওঁলোক লাভান্বিত হ'বলৈ কি কৰে ঔষধবোৰ কম দামত কিনি আনি আপোনালোকৰ দামত বিক্ৰী কৰি দিয়ে তাৰ সেইবোৰ ঔষধ খোৱাৰ পিছত আমাৰ কি হয় দিনক দিনে দেহাটো বেয়া হৈ যায় বা ভিতৰত কিবা ৰিয়াকশন কৰে গতিকে আপোনালোকে যদি নেক্সট টাইমৰ পৰা ঔষধ ক্ৰয় কৰে তেনেহলে আপোনালোকে ভাল দোকান বা ভাল ফাৰ্মাসীৰ পৰা আপোনালোকে চাই চিতি ঔষধ ক্ৰয় কৰিব গতিকে আজিৰ খবৰকিটা এখিনি আছিল যদি খবৰকিটা চাই ভাল পালে তেনেহলে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ খবৰ মই আপোনালোকৰ কাৰণে সদায় লৈ আহো গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত